তেওঁ কি নকয় অভিনয় কৰা চতুৰ এই মুখ্যমন্ত্ৰীজনৰ কথাত কোনেও ভুল নাযাব সেই মানুহজন অদ্ভুত কোৱালিটিৰ মানুহ গোটেই পৃথিৱীক নিজৰ নিয়ন্ত্ৰণত ৰাখিম বুলি কোৱা চৰকাৰখনে আজি 10 জন মানুহে প্ৰতিবাদ কৰিলে কিয় তেওঁলোকে শান্তিত থাকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ যিটো মন্তব্য তেওঁ ক'লে যে তেওঁ পদত্যাগ কৰিব নাগৰিকত্ব সংশোধনী আইন বলবৎ হৈ যোৱাৰ পাছত যেতিয়া সমগ্ৰ অসমবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সকলো ৰাইজক আমি দেখিছো যে সকলোৱে ৰাস্তাত আহিব নোৱাৰিলেও নিজৰ আচলতে ফেচবুক হেণ্ডেলত কেতিয়াও নামানো বুলি স্পষ্ট ৰূপত কৈ দিছে আৰু সেই উমান হিমন্ত বিশ্ব শৰ্মাই পাই গৈছে ইতিমধ্যে যে এই বিৰোধী যিটো আন্দোলন সেই আন্দোলনটো যে সৰু সুৰা আন্দোলন নহয় সেই আন্দোলনটোৱে যে হিমন্ত বিশ্ব শৰ্মাক নিশেষ কৰিব পৰা এটা আন্দোলন সেই কথা হিমন্ত বিশ্ব শৰ্মাই গম পাই গ'ল সেইকাৰণে তেওঁ যোৱাকালি এটা ষ্টেটমেণ্ট দিছে যে বোলে জৰিয়তে যদি নতুনকৈ বাংলাদেশী আহে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই বোলে পদত্যাগ কৰিব মানে সেই চতুৰ ৰাজনীতিবিদৰ মানে যিটো কোৱালিটি থাকে সেই বস্তুটো ওলাই পৰিলে ইয়াৰ পূৰ্বেও যেতিয়া প্ৰধানমন্ত্ৰী মোদী যেতিয়া আপোনাৰ বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ কেণ্ডিডেট ঘোষণা কৰিছিল 2014 পূৰ্বে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে গুজৰাটত আচলতে পানীৰ পাইপত মুছলমানৰ তেজ বয় আৰু কেনেবাকৈ যদি প্ৰধানমন্ত্ৰী মোদী যদি প্ৰধানমন্ত্ৰী হৈ যায় তেতিয়া বোলে গুজৰাটৰ ৰিক্সাৱালা আৰু ঠেলাৱালাই নৰেন্দ্ৰ মোদীক চৰিয়াব বুলি কৈছিলে আৰু এতিয়া এই মোদী যে আহে অসমলৈ মোদী অহাৰ পাছত হয় হুজুৰ বুলি কৈ আঁঠু কাঢ়ি কোনে সেৱা কৰে হিমন্ত বিশ্ব শৰ্মাই যিজন মানুহে মোদীক কি বুলি কৈছিলে মুছলমানৰ তেজ বয় মুছলমানৰ তেজ লয় বুলি কৈছিলে যিজন মানুহে ঠেলাৱালাই আচলতে নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা বিলাকে আচলতে চৰিয়াব বুলি কৈছিলে সেই মানুহজনৰ কথা আৰু কামৰ লগত কি সম্পৰ্ক দেখিলে সেই দলটোতে আজি তেওঁ মুখ্যমন্ত্ৰী হৈ আছে গতিকে এই ক্ষেত্ৰত অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে অনুৰোধ জনাইছো কোনো কাৰণতে সেই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোক লৈ আপোনালোক কোনো আৱেগিক হ'ব নালাগে আচলতে মূল কথাটো এতিয়া কৈ দিওঁ যে আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমীয়া ৰাইজে যুঁজিছিলো আমাৰ দল সংগঠন কোনো কথা নাই আমি সমগ্ৰ ৰাইজে ৰাস্তালৈ ওলাই আহি কোনো কাৰণতে বাংলাদেশে সংস্থাপন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি নামানো সেই কথা কৈছিলো সেইটো এটা জাতীয় আন্দোলন আছিলে জাতীয় সহমতত গঢ়ি উঠা এটা আন্দোলন সেই আন্দোলনটোৰ উমানটো হিমন্ত বিশ্ব শৰ্মাই জানে গতিকে এই মুহূৰ্তত লোকসভা নিৰ্বাচন যে আহি আছে এমাহৰ পাছত যে নিৰ্বাচন আছে এতিয়া ৰাইজৰ আৱেগক তেওঁ বুজি পাই আচলতে ভোটখিনি কেনেকে বিজেপিৰ পক্ষত আনিব পাৰে সেইকাৰণে তেওঁ পদত্যাগ কৰাৰ নাটকটো আৰম্ভ কৰিছে পদত্যাগ কৰিম বুলি কৈ দিছে মানে তেওঁ কি নকয় তেওঁতো 21ৰ পাছত নিৰ্বাচনত নাহো বুলিয়ে কৈছিলে ৰাজনৈতিক তেওঁৰ যিটো কেৰিয়াৰ 21ৰ পাছত পাবলগীয়াও নাই হেৰুৱাবলগীয়াও নাই হিমন্ত বিশ্ব শৰ্মাই মানে কি কৈছিলে যে তেওঁ ৰাজনীতিত কেতিয়াও নাথাকে আৰু তেনেকুৱা ধৰণৰ অভিনয় কৰা চতুৰ এই মুখ্যমন্ত্ৰীজনৰ কথাত কোনেও ভুল নাযাব সেই কথাটো অসমবাসী ৰাইজক আমি আহ্বান জনাইছো সেই মানুহজন অদ্ভুত কোৱালিটিৰ মানুহ এতিয়া আপোনালোকে নিশ্চয় জানে যে এই যিটো বিদ্ৰোহ আৰম্ভ হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মানুহ যদিও ৰাস্তালৈ সৰহকে ওলাই যোৱা নাই তাৰ পাছত তেওঁ কেনেকে প্ৰতিবাদক দমন কৰিবলৈ চেষ্টা কৰিছে সেই কথাটো বুজি লওক আপোনালোকে 10 জন মানুহক প্ৰতিবাদ কৰিবলৈ নিদিয়ে আজি 144 জাৰি কৰি দিছে এই বিৰোধী যিবিলাক মুভমেণ্ট চলি আছে বৰ্তমান সময়ত যি প্ৰতিবাদ হৈছে সেই 10 জন মানুহক কিয় এই চৰকাৰখনে ভয় কৰে তেওঁলোকতো বিশ্ব গুৰু চৰকাৰ নহয় জানো গোটেই পৃথিৱীক নিজৰ নিয়ন্ত্ৰণত ৰাখিম বুলি কোৱা চৰকাৰখনে আজি 10 জন মানুহে প্ৰতিবাদ কৰিলে কিয় তেওঁলোকে শান্তিত থাকিব নোৱাৰে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদক এজন মানুহে প্ৰতিবাদ কৰিলে কিয় আচলতে তেওঁলোকে আগ্ৰাসী ৰূপত আক্ৰমণ নমাই আনে সেই কথাটো বুজি লওক যে এই চৰকাৰখন যে ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰি আছে আৰু ৰাইজৰ মাজলৈ যে গুচি গ'লে তেওঁলোকৰ যে মাটিৰ তলটো নাথাকিব সেই কথাটো ইতিমধ্যে উমান পাই গৈছে আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ যিটো মন্তব্য তেওঁ ক'লে যে তেওঁ পদত্যাগ কৰিব জৰিয়তে যদি নতুনকৈ বাংলাদেশে সংস্থাপিত হয় তেওঁ বোলে পদত্যাগ কৰিব আপোনালোকে এটা কথা মনত পেলাওক আমি যে NRC আপডেট কৰিছিলো 2000 কোটি টকা যে আমি খৰচ কৰিছিলো অসমবাসী ৰাইজে আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ যিটো দলত আছে বিজেপি চৰকাৰে NRC আপডেট কৰাৰ কথা কৈ মেণ্ডেট লৈছিলে ৰাইজৰ ভোট লৈছিলে অসমৰ ৰাইজে মনে প্ৰাণে কামনা কৰিছিলে যে 1971 চনৰ 25 মাৰ্চৰ পাছত যিখিনি আচলতে অবৈধ বাংলাদেশী অসমত আছে সেইবিলাকৰ চিনাক্তকৰণ হ'ব লাগে আৰু বিতৰণ হ'ব লাগে তাৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকাৰ পৰা শদিয়ালৈকে সকলো প্ৰান্তত সকলোৱে আচলতে লানি নিচিগাকৈ NRC ফৰ্ম ফিল আপ কৰিছিলে কি আশা আছিলে ৰাইজৰ এটা জাতীয় স্বপ্ন আছিলে যে বিদেশী বিতৰণ হ'ব লাগে জনসংখ্যা বিস্ফোৰণে অসমৰ অৱস্থা নাইকিয়া কৰি দিছে এই মুহূৰ্তত গতিকে এই কথাবিলাক আমি মনত পেলাব লাগিব সেই NRC পুৰাবলৈ যাওঁতে যিটো আমাৰ কষ্ট হ'ল 2000 কোটি টকা কাৰ পইচা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰটো পইচা যোৱা নাই ৰাইজৰ ধন অপচয় হৈছে
আৰু এতিয়া তেওঁলোকে 2014 চনটো কাট অফ ডেট কৰিছে। 1971 চনৰ 25 মাৰ্চৰ পৰা 2014 চনৰ 31 ডিচেম্বৰলৈকে সেই গোটেই বিদেশী বুজা ল'ম বুলি কৈ দিলে। সেই মানুহজনৰ কথাত আপোনালোকে ভুল যাব নেকি? এতিয়া সেই মানুহজনে যে বিদেশীৰ ডাষ্টবিন বনাব খুজিছে অসমখনক, আজি বিদেশীৰ চৰণীয়া পথাৰ নেকি? বাৰে বাৰে আপোনাৰ বিদেশী তেওঁলোকে মন গ'লে আনি থাকিব কেৱল তেওঁলোকৰ পলিটিকেল বেনিফিটৰ স্বাৰ্থত। আজি জাতি দহনশী নাগৰিকত্ব আইনখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা লাখে লাখে অবৈধ বিদেশী তেওঁলোকে আমাৰ পৰা জাপি দিব খুজিছে। ইয়াৰ জৰিয়তে আমাৰ অসমীয়াৰ হাততো কেতিয়াও ৰাজনৈতিক অধিকাৰ নাথাকে, সামাজিক অৰ্থনৈতিক অধিকাৰ বিদেশীৰ হাতত গুচি যাব। আজি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি কি হৈ যাব? নিশেষ হৈ যাব। ইয়াৰ পূৰ্বেও হৈছিলে ভাষা আন্দোলন, আজি মাধ্যম আন্দোলন কিয় হ'বলগীয়া হৈছিলে? বিদেশীৰ দপদপনি ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে মনত ৰাখক, আপোনালোকে চাওক আপোনালোকৰ চৌপাশে এতিয়াও মূল্যৱান মাটি সম্পত্তিৰ গৰাকী আজি বহিৰাগত বনিয়া। আজি অসমীয়াৰ অস্তিত্ব বিপন্ন। জাতিৰ সন্ধিক্ষণৰ সময়ত সকলো ৰাইজে একে মুখে প্ৰতিবাদ কৰক বিজেপিৰ লগত। আজিৰ দিনটোৰ পৰাই, কা বলবৎ হোৱাৰ দিনটোৰ পৰাই কোনো আচলতে স্বাভিমানী অসমীয়াই বিজেপিৰ লগত থাকিবই নোৱাৰে। যদি তেওঁ থাকে তেতিয়াহ'লে বদনেই হ'ব লাগে। বদনৰ লগত মিলিছে মানে জাতিটোক ধ্বংস কৰিব লাগে। অসমীয়া জাতিৰ বুকুত আচলতে গজাল মৰা হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালহঁতৰ লগত এই মুহূৰ্তত আচলতে থকা মানুহবিলাক জাতিৰ বদনেই হ'ব। গতিকে সকলো অসমবাসীক আহ্বান জনাইছো, আপোনালোক সকলোৱে প্ৰতিবাদ কৰিছিলে, সকলোৰে উমৈহতে মত আছিলে, দল সংগঠনে ভুল কৰিছে। সেই বুলি আপোনালোকৰ যিটো মনত যি কথা আছিলে যে বিদেশীৰ বুজা আমি নলওঁ, সেই কথাটো মনত পেলাওক। দল সংগঠনে আমাক নচলাই নহয়। আমাৰ নিজৰ চেণ্টিমেণ্টটো বুজি লওক। 1200 টকাত বিক্ৰী হৈ নাযাব কোনেও। 1200 টকাই আপোনাৰ জীৱনটো নচলায়। জাতিটো যেতিয়া আপোনাৰ বহিৰাগত তলত থাকিব, যেতিয়া আপোনাৰ আপোন মাত অসমীয়া ভাষাটো যেতিয়া আপুনি ক'বলৈ নাপাব, তেতিয়া মৰ্মে মৰ্মে আপুনি উপলব্ধি কৰিব কি ভুল কৰিলো। গতিকে সময় থাকোঁতে সকলো ৰাইজক বিচাৰ কৰিবলৈ অনুৰোধ জনাইছো আৰু বিজেপিক বৰ্জন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। যিকোনো মূল্যৰ বিনিময়ত 24ৰ নিৰ্বাচনত, লোকসভা নিৰ্বাচনত বিজেপিক যদি পৰাস্ত কৰি নলয়, ভৱিষ্যত অসম অন্ধকাৰ। ইয়াত যে বিদেশীৰ তলত যে আমি থাকিব লাগিব সেই কথা স্পষ্ট।